ভাৰতীয় ন্যায় সংহিতাৰ অধীনস্থ হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে কৃষ্ণাইতো আজিৰে পৰা চালকসকলৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতি। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত উক্ত বাহনৰ চালকজনে পলায়ন কৰিলে তেওঁৰ বিৰুদ্ধে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৭ লাখ টকা পৰ্যন্ত জৰিমনাৰ ব্যৱস্থাৰে দেশজুৰি প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতাৰ অধীনস্থ হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে অসমতো আজিৰে পৰা ৪৮ ঘণ্টা ধৰি স্তব্ধ হৈ পৰিছে সকলো ধৰণৰ বাণিজ্যিক যান-বাহন চলাচল। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত এই আইনক কলা আইন আখ্যা দি ইয়াক বাতিলৰ দাবীত দুদিন পূৰ্বে সমগ্ৰ দেশজুৰি ট্ৰাক চালকসকলে ধৰ্মঘট কৰাৰ পাছত আজিৰ পৰা অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই আহ্বান জনাইছে ৪৮ ঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচী। ৰাজ্যখনৰ অন্যান্য মটৰ শ্ৰমিক সন্থাৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাও সমৰ্থন জনাইছে এই প্ৰতিবাদী কাৰ্যসূচীলৈ। এই সন্দৰ্ভত সন্থাৰ সভাপতি পৰিতোষ সাহাই কয় যে আইনখনত চালকৰ বিৰুদ্ধে ইমানেই কঠোৰ ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছে যে পলায়ন কৰা চালকৰ বিৰুদ্ধে ১০ বছৰ কাৰাদণ্ডৰ বিপৰীতে যদি চালকে পলায়ন নকৰি ওচৰৰ থানাত খবৰ দিয়ে বা আহতজনক চিকিৎসালয়লৈ লৈ যায় তেন্তে সেই ক্ষেত্ৰতো তেওঁৰ শাস্তি আধা হ'ব। আনকি চালকৰ যদি কোনো দোষ বা ভুল নাথাকে তথাপিও চালকক শাস্তি দিয়া হ'ব। তেওঁ কয় যে কোনো চালকে ইচ্ছাকৃত দুৰ্ঘটনা সংঘটিত নকৰে। যদি দুৰ্ঘটনা সংঘটিত কৰা চালকৰ ১০ বছৰ জেল হয় তেন্তে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আহতজনক উদ্ধাৰ কৰিবলৈ যোৱা ড্ৰাইভাৰক যদি কোনোবাই আক্ৰমণ কৰে তেনে লোককো ১০ বছৰ কাৰাদণ্ড দিব লাগিব। সেয়া যিয়েই নহওক তেওঁ চৰকাৰৰ শীঘ্ৰে আইনখন বাতিলৰ দাবী জনায়। ইফালে চৰকাৰৰ এই আইনক কলা আইন আখ্যা দি সন্থাৰ সাধাৰণ সম্পাদক গুলজাহাৰ আলীয়ে কয় যে এই কলা আইন মনাটো কোনো মতেই সম্ভৱ নহয়। তেওঁ এই আইনখন শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায়। অন্যথা ৰাজ্যখনৰ মটৰ শ্ৰমিক সংগঠনসমূহে ইয়াতকৈও কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব। যেহেতু কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভাৰৰ বিপৰীতে আইন পাছ কৰিছে, এয়া আমি কলা আইন বুলি ধৰি লৈছোঁ আৰু এই কলা আইনটো মানাটো আমাৰ সম্ভৱ নহয়। সাধাৰণ দুৰ্ঘটনাৰ কথাটা যদি চিন্তা কৰোঁ আৰুতো যথেষ্ট আছে যে ৭ লাখ টকা জৰিমনা আৰু ১০ বছৰ জেল, এইটো সকলোৰে কাৰণে প্ৰযোজ্য। সাধাৰণ স্কুটি চলাৰৰ যদি দুৰ্ঘটনা হয় তেওঁলোকৰো সেইটোও হ'ব, কিন্তু গোটেই জনসাধাৰণৰ এইটো হৈছে। আচলতে এই আইন প্ৰত্যাহাৰ কৰাৰ কাৰণে আমাৰ ৰাজ্যিক পৰ্যায় কেন্দ্ৰীয় পৰ্যায়ত যিবিলাক সংগঠনে আছে তেওঁলোকে আচলতে প্ৰথম কাৰ্যসূচী হাতত লৈছে যে ৪৮ ঘণ্টা আমাৰ কৰ্মবিৰতিৰ পিছত যদি চৰকাৰৰ কোনো গা নলৰে তেনেহ'লে আমাৰ ৰাজ্যিক পৰ্যায়ে কেন্দ্ৰীয় পৰ্যায় যিবিলাক আছে হয়তো ইয়াতকৈ আৰু ভয়াৱহ আন্দোলনৰ সৃষ্টি কৰিব। গতিকে আমি কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাই আমি সমৰ্থন দিছোঁ এই কলা আইন প্ৰত্যাহাৰ কৰাৰ কাৰণে যি কৰ্মবিৰতি আছে সেই কাৰ্য। আমাৰ কথা হ'ল ভাৰত চৰকাৰে যিটো আইন আনিছে সেই আইনটো কৈছে যে যিকোনো ড্ৰাইভাৰে গাড়ী এক্সিডেণ্ট কৰিলে সি তাতে ৰখি কেনে ৰোগীটোক হস্পিটেললৈ লৈ যাব লাগে। তা আমাৰ কথা হ'ল ঠিক আছে, সেইটো তেওঁ আইন কৰিছে, কিন্তু যেতিয়া গাড়ীটো ৰখাব এক্সিডেণ্ট কৰাৰ পিছত তেতিয়া ড্ৰাইভাৰে নামি যখন ৰোগী উঠাই লৈ যাব বিচাৰিব তেতিয়া সেই ড্ৰাইভাৰজন তাৰে ওচৰে পাঁজৰে ৰাইজে কুশলে ৰাখিবনে? তাৰ কি শাস্তি হ'ব আপোনালোকে বুজি পায়? তেতিয়া যদি তাক ড্ৰাইভাৰটোকে পাব্লিকে মাৰে তেতিয়া তাক কোনে ৰক্ষা কৰিব? সি ৰোগীটোক বচাব না নিজে জীৱনটো বচাব? গতিকে আমি বিচাৰিছোঁ আইন আনক, এইটো চৰকাৰৰ পাৱাৰ আছে, চৰকাৰে আনিব। কিন্তু আমাৰ কথা হ'ল কি, আইন আনাৰ আগতে সেইটোও লিপিবদ্ধ কৰিব লাগিব যে ড্ৰাইভাৰে এক্সিডেণ্ট ইচ্ছাকৃত কোনেও কাম নকৰে, ইচ্ছাকৃত কোনো ড্ৰাইভাৰে এক্সিডেণ্ট নকৰে, অনিচ্ছাকৃত হৈ যায়। তো হৈ যোৱাৰ পিছত যেতিয়া ড্ৰাইভাৰে ৰোগীটো উঠাই কিনে হস্পিটেলত নিয়াৰ ব্যৱস্থা কৰিব, সেই সময়ত যদি কোনোবা
পাব্লিকে ড্ৰাইভাৰক মাৰপিট কৰে তেনেধৰণৰ পাব্লিকক যেতিয়া ড্ৰাইভাৰক যদি উঠাই নিয়াৰ কাৰণে 10 বছৰ জেল হয় সেই ড্ৰাইভাৰে উঠাই আনিব যোৱাৰ কাৰণে যি মানুহ তাক আঘাত কৰিব মাৰপিট কৰিব তেনেকা পাব্লিকৰো 10 বছৰ জেল হ'ব লাগে সেইটো আইন আনিব লাগে এইটো আইনত থাকিব লাগে আৰু কি যে ড্ৰাইভাৰে যদি মাৰাৰ পিছত পলাই যায় তার 10 বছর জেল হব আর যে ড্রাইভারে যদি তাক উঠাই নিয়ে হসপিটাল নিব যাওয়ার সময় ড্রাইভারক যি মানুষ রিপিট করব তারও জেল 10 বছর হব লাগব সেইটো আইনত থাকিব লাগব তেনেহলে আমার ক'বলগীয়া একো নাই এইটো কাৰণে আজি 5 আৰু 6 তাৰিখ মানে আমি কৃষ্ণ আঞ্চলিক মটৰ শ্ৰমিক সন্থা নহয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি সংগঠন আছে আমি বন্ধ দিছোঁ চৰকাৰৰ মেছেজ এইটোৱে যদি আইন বাতিল কৰে তেনেহলে বেছি ভাল আর যদি আইন বাতিল নকৰে তেনেহলে যি ড্ৰাইভাৰে এক্সিডেণ্ট কৰিব ৰোগীটোলৈ যেতিয়া হস্পিটেল যাব ধৰিব তেতিয়া যদি কোনোবা পাব্লিকে ড্ৰাইভাৰক মাৰধৰ কৰে যি পাব্লিকে মাৰধৰ কৰিব তাৰো 10 বছৰ জেল হ'ব লাগিব সেইটো আইনত থাকিব লাগিব আৰু